ৰাতি প্ৰায় 11 মান বাজিছিল। চাৰিওফালে নিৰ্জনতাই বিয়পি আছিল। নিতাই বিচনাত বাগৰি আছিল। তাইৰ এফালে সমীৰ আৰু আনফালে ৰাজেশ। অলপ সময় মনে মনে থকাৰ পিছত নিতাই মিচিকিয়াই হাঁহি মাৰি ক'লে, তোমালোক দুয়োজনেই পুৰুষ আৰু মই অকলেই। চাই থাকা, আজি তোমালোকে সাৰ মানি যাবা। আজি তোমালোকে বহুত মজা পাবা। তেতিয়া সমীৰে হাঁহি মাৰি ৰাজেশক ক'লে, আৰে নিতাই বৰ হুলস্থুল কৰে। আগতে ক্লাছত কৰিছিল আৰু এতিয়া বিচনাত। তাই চাগে আজি গোটেই কলনীৰ মানুহকে শুবলৈ নিদিব। সেইটো শুনি তিনিওৱে হাঁহিবলৈ ধৰিছিল। তাৰ পাছত নিতাই ক'লে, বাৰু ঠিক আছে। প্ৰথমতে এইটো কোৱা যে তোমালোকে দুয়োৰে প্ৰথমে কোনে আৰম্ভ কৰিবা? তেতিয়া সমীৰে ক'লে, প্ৰথমে তুমিয়েই কৰিবা ডাৰ্লিং। সমীৰ, ৰাজেশ আৰু নিতা তিনিওটাই সৰুকালৰে পৰাই বন্ধু আছিল। সৰুৰে পৰাই একেখন স্কুলতে একেটা ক্লাছতে পঢ়ি আজি কলেজ পাইছিলহি। সমীৰ আৰু ৰাজেশ দুয়ো ITIৰ ফাইনেল ইয়েৰত আছিল আৰু ইফালে নিতাই ফেশ্বন ডিজাইনিঙৰ ফাইনেল ইয়েৰত আছিল। তিনিওৰে গভীৰ বন্ধুত্ব আছিল। তেওঁলোকৰ মাজত কোনো গোপন কথাই নাছিল। হাঁহি ধেমালিয়ে সীমা চেৰাই গৈছিল, কিন্তু সকলোবোৰ কেৱল বন্ধুত্বৰলৈকে সীমিত আছিল। এতিয়া লাহে লাহে তেওঁলোক তিনিওৰে বিয়া কথা চলিবলৈ ধৰিছিল। এই কাহিনীটো নিতা আৰু ৰাজেশৰ প্ৰেমৰ কাহিনী আছিল। নিতা আৰু ৰাজেশে ইজনে সিজনক পচন্দ কৰিছিল, কিন্তু এই কথা কোনেও গম পোৱা নাছিল। সমীৰেতো এই কথা অনুমানো কৰিবলৈ পৰা নাছিল। কিন্তু এই আত্মীয়তাই কেনেকৈ প্ৰেমলৈ ৰূপান্তৰিত হৈ গ'ল সেয়া ৰাজেশ আৰু নিতাই গমেই নাপালে। ITIত কেম্পাছ প্লেচমেণ্টৰ সময় আছিল। ইফালে নিতাৰ কোৰ্ছো সম্পূৰ্ণ হৈ গৈছিল। নিতা দেখিবলৈ বহুত ধুনীয়া আৰু অলপ চঞ্চল আছিল। এতিয়া তাইৰ কাৰণে বিয়াৰ সম্পৰ্কৰ লাইন লাগিবলৈ ধৰিছিল, কিন্তু নিতাই বিয়া হ'বলৈ বিচৰা নাছিল, কাৰণ তাই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ বিচাৰিছিল। কিন্তু নিতাৰ মাক দেউতাকে তাইক কৈ দিছিল যে আগতে বিয়া হৈ লোৱা, তাৰ পাছত যেনেকৈ তোমাৰ শহুৰৰ মানুহে বিচাৰে তেনেকুৱাই কৰিবা। আচলতে নিতাৰ আইতাক বহুত অসুস্থ হৈ পৰিছিল। সেইকাৰণে তেওঁ নিজৰ নাতিনীয়েকৰ বিয়াখন তেওঁৰ সন্মুখতে খোৱাটো বিচাৰিছিল। ঘৰত তেওঁৰ কথা কোনেও পেলাব পৰা নাছিল। নিতাৰ মাকে সমীৰ আৰু ৰাজেশ দুয়োকে পচন্দ কৰিছিল। দুয়োৰে ঘৰৰ পৰিয়ালো বহুত ভাল আছিল, কিন্তু বিয়াটো এজনৰ লগতহে হ'বলৈ পাৰিব। যেতিয়া নিতাক এই বিষয়ে সুধিলে, তেতিয়া তাই একো ক'বলৈ পৰা নাছিল। মাত্ৰ তাই এইটো কথাই কৈছিল যে যেনেকৈ আপোনালোকে ঠিক দেখে। যেতিয়া নিতাৰ মাকে তাইক জোৰ দি সুধিলে, তেতিয়া তাই ক'লে যে তাইৰ ৰাজেশক ভাল লাগে। সি নিতাক পচন্দ কৰিছিল, কিন্তু বিয়াৰ বাবে তাক আৰু 4 বছৰ সময় লাগিব। এনেকৈয়ে এতিয়া 1.5 বছৰ পাৰ হৈ গ'ল। ৰাজেশ আৰু সমীৰৰ এটা ডাঙৰ কোম্পানীত প্লেচমেণ্ট হৈ গ'ল। ইফালে নিতাই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ধৰিছিল। নিতাৰ বায়েকে পোনপটীয়াকৈ মাকক ক'লে যে এতিয়া 6 মাহ পিছত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ লগে লগে নিতাৰ বিয়াৰ কাৰোবাৰ লগত কৰাই দিবা। সেইটো সময়ত নিতাই ৰাজেশক বহুত বুজাইছিল। ৰাজেশে নিতাৰ মূৰত হাত থৈ ক'লে যে সি মাত্ৰ তাইকহে বিয়া কৰাব আৰু কাকোৱেই নকৰায়। কিন্তু এতিয়া সি MBA কৰিবলৈ আছে, সেয়েহে কমেও আৰু 3 বছৰ অপেক্ষা কৰিবলৈ লাগিব। ইফালে হঠাতে নিতাৰ আইতাকৰ স্বাস্থ্য বহুত বেয়া হৈ গ'ল। সেইবাবে এতিয়া কোনো বেলেগ উপায় নাপায় নিতাৰ পৰিয়ালৰ মানুহে নিতাৰ বিয়া সমীৰৰ লগত ঠিক কৰি পেলালে। ৰাজেশে বুকুখন ডাঠ কৰি সেই সম্পৰ্কটোৰ কাৰণে সহানুভূতি জনালে। বিয়াৰ যুঁজা আৰু তিনিওৰে বুজাবুজি দেখি কোনেও অনুমানো কৰিবলৈ নোৱাৰিছিল যে নিতা আৰু ৰাজেশে ভিতৰি ভিতৰি কিমান ভাগি পৰিছিল। বিয়াৰ কেইদিনমান আগতে নিতা আৰু ৰাজেশে একেলগে কিবা শ্বপিং কৰিবলৈ দিল্লীলৈ গ'ল। পৰিয়ালৰ সকলোৰে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। সেইকাৰণে নিতা আৰু ৰাজেশ অকলেই গৈছিল। দিল্লীলৈ গৈ পোৱাৰ পিছত নিতাই তাইৰ মূৰটো বিষোৱা বুলি ক'লে আৰু ক'লে যে মই কিছু দেৰি জিৰণি ল'বলৈ বিচাৰিছোঁ। ৰাজেশৰ দিল্লীত এটা ফ্লেট আছিল, যিটো কেইমাহমান ধৰি বন্ধ হৈ আছিল। সি তেতিয়া ক'লে যে বলা এবাৰ ফ্লেটৰ পৰা ঘূৰি আহোঁ, তুমি তাত অলপ আৰাম কৰিও ল'ব পাৰিবা। নিতাই আগতেও তাৰ লগত সেই ফ্লেটটোলৈ গৈছিল, সেইকাৰণে তাই সহজতেই তালৈ যাবলৈ মান্তি হৈ গ'ল। ফ্লেটলৈ গৈ প্ৰথমে নিতাই বিচনাত বাগৰি দিলে আৰু ৰাজেশে পাকঘৰলৈ গৈ চাহ বনালে। চাহ খোৱাৰ পিছত নিতাই অলপ আৰাম পোৱাৰ দৰে অনুভৱ কৰিলে। কিন্তু হঠাতে নাজানো তাই কি হৈ গৈছিল। তাই ৰাজেশক সাবদি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিছিল। তাই ক'বলৈ বিচাৰিলে যে মই মাত্ৰ তোমাৰ হ'বলৈ বিচাৰোঁ। ৰাজেশৰো অন্তৰখন ভাঙি আছিল। সিহঁত দুয়োৱে ইজনে সিজনক সাবতি ধৰিলে আৰু তাৰপিছত তেওঁলোকে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলে। বহু বছৰৰ পৰা বান্ধি ৰখা কামনাৰ বান্ধটো আজি প্ৰথমবাৰৰ বাবে ছিঙি গৈছিল। যেতিয়া তেওঁলোক অলপ শান্ত হ'ল, তেতিয়া ৰাজেশে তাইক বুজালে, মোৰ জীৱনৰ এটাই সপোন আছিল যে মই কোনো এটা ডাঙৰ কোম্পানীৰ মালিক হোৱাটো, আৰু সেই সপোন সম্পূৰ্ণ হ'বলৈ এতিয়া 3-4 বছৰ অপেক্ষা কৰিবই লাগিব।
সমীৰ বহুত ভাল ল'ৰা, সি তোমাক বহুত সুখত ৰাখিবলৈ পাৰিব। আমাৰ বন্ধুত্ব কেতিয়াও শেষ হৈ নাযায়। কিন্তু নিতাই একোৱেই শুনিবলৈ ৰাজি নাছিল। তাই আৱেগিক হৈ ক'লে, ঠিক আছে, তেনেহ'লে মোক এবাৰ নিজৰ কৰি লোৱা। তাৰপিছত যেনেকৈ তুমি ক'বা তেনেকৈ কৰিম মই। ৰাজেশে কিবা এটা ভাবি ক'লে, মই একো বুজা নাই। নিতাই জোৰ জবস্তি কৰি নিজৰ আৰু ৰাজেশৰ কাপোৰ খুলি পেলালে। ৰাজেশে তাইক বহুতবাৰ ৰখাবলৈ চেষ্টা কৰিলে, কিন্তু তেতিয়া তাই বিষ খাই দিম বুলি ধমকি দিবলৈ ধৰিছিল। এতিয়া ৰাজেশো বাধ্য হৈ পৰিছিল। ৰাজেশে নিজৰ চকু চলচলীয়া কৰি ক'লে, নিতা, আজি আমি আমাৰ নিজৰ বন্ধুৰ লগতেই বিশ্বাসঘাতকতা কৰিলোঁ। নিতাই মিচিকিয়াই হাঁহি মাৰি ক'লে, কোনো বিশ্বাসঘাতকতা নহয়, মাত্ৰ মোৰ মনটো এতিয়া শান্তি পাই গ'ল। মইতো কেতিয়াবাই তোমাক মোৰ বুলি স্বীকাৰ কৰিছিলোঁ, এতিয়া মাত্ৰ এটা আধৰুৱা ইচ্ছা পূৰণ হ'ল। এই দুপৰীয়াটো আমি চিৰদিনৰ কাৰণে পাহৰি যাম। এতিয়া নিতা আৰু সমীৰৰ বিয়া বৰ ধুমধামেৰে হৈ গ'ল। ৰাজেশে MBA কৰিবলৈ বিদেশলৈ গুচি গ'ল আৰু নিতাৰ পৰা আঁতৰি থাকিবলৈ ল'লে। সমীৰ আৰু ৰাজেশে প্ৰায় কথা পাতে, কিন্তু নিতাৰ পৰা ৰাজেশে নিজকে আঁতৰাই ৰাখিছিল। সময়বিলাক এনেকৈ পাৰ হৈ গৈছিল। নিতা আৰু সমীৰে নিজৰ জীৱনত সুখেৰে থাকিবলৈ লৈছিল। সমীৰে নিতাৰ দৰে এজনী ধুনীয়া হাঁহিমুখীয়া ছোৱালী পত্নী হিচাপে পাই বহুত সুখী অনুভৱ কৰিছিল। দুয়োৱে ইজনে সিজনক বহুত ভাল পাইছিল। সমীৰৰ উপাৰ্জনো বহুত ভাল আছিল। সেইকাৰণে তেওঁ নিতাক ফুল টাইম জব কৰিবলৈ দিয়া নাছিল। কিন্তু নিতাই এজন ডিজাইনাৰৰ কাৰণে পাৰ্ট টাইম জব কৰিবলৈ ধৰিলে। তাই এজনী অভিজ্ঞ ছোৱালী আছিল আৰু ভাল উপাৰ্জনো কৰিবলৈ ধৰিছিল। সমীৰে অফিচৰ পৰা যেতিয়াই ঘৰলৈ উভতি আহিছিল, চিধাই গৈ নিতাৰ ওচৰলৈ গৈছিল। দুয়ো ৰাতি বহুত দেৰিলৈকে বাহিৰতে ঘূৰি ফুৰিছিল। মাজে মাজে তেওঁলোকে ডান্স পাৰ্টিবিলাকলৈও গৈছিল আৰু নিজৰ লাইফ ভালকৈ এনজয় কৰিছিল। এতিয়া নিতাই সমীৰৰ লগত মদ খাবলৈ লৈছিল। প্ৰথমতে তাই অলপ সংকোচ কৰিছিল, কিন্তু এতিয়া তাইক বাধা দিবলৈ কোনোৱেই নাছিল। তাইৰ পিন্ধন উৰণ আৰু কথা বতৰাৰ ধৰণো বহুখিনি সলনি হৈ গৈছিল। নিতাৰ জীৱন এতিয়া সম্পূৰ্ণ সলনি হৈ গৈছিল। নিতাই সদায় নিজকে ধুনীয়াকৈ সজাই ৰখাটো আগৰে পৰা এটা চখ আছিল। তাই প্ৰায় বিউটি পাৰ্লাৰলৈ গৈছিল। সেইকাৰণে তাই গাৰ ছাল সদায় জিলিকি থাকিছিল। সমীৰ আৰু নিতাই তেওঁলোকৰ সন্তানৰ প্লানিং অহা 3 বছৰৰ কাৰণে স্থগিত কৰি ৰাখিছিল। তাই এতিয়া সদায় জিম কৰিবলৈও গৈছিল। সেইবাবে তাইৰ শৰীৰটো বহুত আকৰ্ষণীয় হৈ পৰিছিল। তাৰোপৰি সদায় মৰম কৰাটো তাইৰ এটা ব্যায়ামৰ ভিতৰতে আছিল। মৰম কৰাৰ সময়ত নিতাৰ মগজু ইমানেই চলিছিল যে কেতিয়াবা কেতিয়াবা সমীৰেও আচৰিত হৈ পৰিছিল যে নিতাই এনেই থকা সময়খিনিত প্ৰেম কেনেকৈ কৰিব লাগে তাৰ বিষয়ে ৰিচাৰ্চ কৰি আছিল নেকি বাৰু। সমীৰ আৰু নিতাৰ জীৱনটো বাকী স্বামী স্ত্ৰীৰ জীৱনতকৈ অলপ বেলেগ আছিল। তেওঁলোকৰ ফ্লেট 8ম মহলাত আছিল। সেইকাৰণে সিহঁতক লুকাই চুৰ কৰি চাবলৈও কোনো নাছিল। তেওঁলোকে প্ৰায় কেতিয়াবা বেলকনিত, কেতিয়াবা মুকলি আকাশৰ তলত আন্ধাৰত বহি ড্ৰিংকছ কৰে আৰু লগতে দুয়োটাই মৰমো কৰে। লং ড্ৰাইভত যোৱাৰ সময়তো নিতাই তাইৰ কাপোৰ খুলি পেলায় আৰু মাত্ৰ এখন চাদৰ উৰি লৈছিল। সমীৰে যেতিয়া তাইক গালি পাৰে, তেতিয়া তাই হাঁহিবলৈ ধৰে আৰু কয় যে কোৱা ক'ত লিখা আছে যে কোনো যাত্ৰীয়ে গাড়ীৰ ভিতৰত বিনা কাপোৰত যাত্ৰা কৰিবলৈ নোৱাৰে বুলি। যেতিয়া কেতিয়াবা তাইৰ মাক দেউতাকে তেওঁলোকৰ ফ্লেটত আহি থাকে, তেতিয়া সেইকেইদিন সমীৰে নিতাক হাত জুৰি ভালকৈ থাকিবলৈ অনুৰোধ কৰে। কিন্তু যেতিয়াই তেওঁলোক গুচি যায়, তেতিয়াই নিতাই আধৰুৱা হৈ থকা মৰম সম্পূৰ্ণ কৰি লয়। কিন্তু এদিন যেতিয়া ৰাজেশৰ মাকে নিতাক ফোন কৰি জনালে যে ৰাজেশে এতিয়া আৰু বিয়া কৰাবলৈ নিবিচাৰে, সি কৈছে যে তাৰ বিয়া হেনো হৈ গৈছে। সেইটো কথা শুনাৰ লগে লগে নিতাৰ বুকুখন জোৰ জোৰকৈ কঁপিবলৈ ধৰিছিল। ৰাজেশৰ সেই কথাৰ অৰ্থ কি তাই বুজিবলৈ পৰা নাছিল। সেইদিনা সমীৰ অফিচলৈ যোৱাৰ পিছত নিতাই ৰাজেশৰ লগত বহু সময় কথা পাতিলে। তাই চিধাই ৰাজেশক প্ৰশ্ন কৰিলে, তোমাৰ বিয়া কাৰ লগত হৈছে? ৰাজেশে এতিয়া সেই বিষয়ে একো ক'বলৈ নিবিচাৰিছিল, কিন্তু নিতাই এতিয়া জোৰ কৰি সুধিবলৈ বিচাৰিছিল। তেতিয়া ৰাজেশে ক'লে যে মোৰ জীৱনত তোমাৰ ঠাই আৰু কোনেও ল'ব নোৱাৰে। তুমি আগতেই মোৰ হৈ গৈছা, সেইবাবে মই আৰু আন কাৰোবাক বিয়া কেনেকৈ কৰাবলৈ পাৰিম। সেই নিশা নিতাই কথাটো শুনি বহুত কান্দিছিল। তাই তেতিয়া ৰাজেশক বহুত বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু সি একো শুনিবলৈ বিচৰা নাছিল। এতিয়া ৰাজেশে ভাৰতলৈ আহি তাৰ সপোনবিলাক পূৰণ কৰিবলৈ ধৰিছিল। এটা আমেৰিকান কোম্পানীয়ে তাক হেড বনাই দিল্লীলৈ পঠিয়াই দিছিল। তাৰ দৰমহাও বহুত ভাল আছিল। সেয়া শুনি নিতা আৰু সমীৰে বহুত সুখী হৈ পৰিছিল। সমীৰে এতিয়া ৰাজেশৰ লগত কথা পাতিছিল আৰু তাক মান্তি কৰাইছিল যে সি 2-4 দিন সিহঁতৰ লগত থাকিব আৰু তাৰপিছত নতুন চাকৰিত জইন কৰিব।
যেতিয়া ৰাজেশে ভাৰতলৈ ঘূৰি আহিলে তেতিয়া 2-4 দিন নিজৰ ঘৰতে থাকিলে। চাৰিওফালে মাত্ৰ এটা কথা শুনিবলৈ পাইছিল, এতিয়াতো বিয়া পাতি লোৱা তুমি। এতিয়া ৰাজেশৰ কাৰণে ছোৱালীৰ সম্পৰ্কৰ লাইন লাগিবলৈ ধৰিছিল, কিন্তু সি মানা কৰিছিল যে সি এতিয়া নকৰে বিয়া। ৰাজেশৰ মাক এতিয়া চিন্তিত হৈ পৰিছিল। তেওঁ জানিছিল যে সি এতিয়া সমীৰ আৰু নিতাৰ ওচৰলৈ থাকিবলৈ যাব। সেইকাৰণে তেওঁ নিতালৈ ফোন কৰিলে আৰু ক'লে যে যেনে তেনে ৰাজেশক বিয়াৰ বাবে মান্তি কৰোৱাবা তোমালোকে। ইফালে নিতাই সমীৰক মান্তি কৰাইছিল যে তেওঁলোকে এতিয়া সন্তানৰ প্লানিং কৰিবলৈ লাগে। পিছদিনা তেনেকৈ ৰাজেশ গৈ সমীৰ আৰু নিতাৰ ওচৰ পালেগৈ। সমীৰ আৰু নিতাই বৰ আগ্ৰহেৰে তাৰ অপেক্ষা কৰি আছিল। ৰাজেশে যেতিয়াই ফ্লেটত উপস্থিত হ'ল তেতিয়া সমীৰে তাক সাৱটি ধৰি লৈছিল। তেনেতে নিতাইও দৌৰি আহি তাক সাৱটি ধৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। অৱশেষত 3জন নলগলৈ লগা বন্ধুৰ 3 বছৰ পিছত মিলন হৈ গৈছিল। তিনিওৰে চকু এতিয়া সেমেকি গৈছিল। নিতাই এতিয়া ৰাজেশৰ হাতখন এৰি দিয়া নাছিল। তাই তাক টানি ফ্লেটৰ ভিতৰলৈ লৈ গ'ল। তাৰপিছত নিতাই আকৌ এবাৰ ৰাজেশক জোৰেৰে সাৱটি ধৰিছিল। ইফালৰ সিফালৰ কাহিনী আৰু ঘটনাৰ কথাবিলাক পাতি পাতি কেতিয়া সন্ধিয়া হৈ গ'ল সিহঁতি গমেই নাপালে। নিতা আৰু সমীৰে নিশাটো বাহিৰতে ৰঙীন কৰাৰ প্লানিং কৰি আছিল। ৰাতি নিতাৰ সেই অদ্ভুত ৰূপ দেখি ৰাজেশে সেয়া কেতিয়াও ভবাও নাছিল। এতিয়া সি নিতাক যিটো ৰূপত দেখিছিল আচলতে সেইবিলাক সি বিদেশতহে দেখি আহিছিল, কিন্তু সমীৰ আৰু নিতাক এনেকৈ দেখি সি কল্পনাও কৰিবলৈ পৰা নাছিল। তাৰপিছত সি ভাবিলে যে বাৰু যিয়েই নহওক ভালেই হৈছে, কমেও নিতা সুখতটো আছে। নিতাই ডান্স কৰি কৰি কেতিয়াবা সমীৰৰ গাত লাগি গৈছিল আৰু কেতিয়াবা ৰাজেশৰ গাত। এনেকুৱা লাগিছিল যেন বহু বছৰ পিছত এৰি যোৱা প্ৰেমিকাক লগ পাই গৈছিল। নিতাই মাজে মাজে বহুবাৰ ৰাজেশক চুঙাও খাইছিল। এতিয়া ৰাজেশৰ দবাই থোৱা ভাৱনাও জাগি উঠিছিল। সিও নিতাক সাৱটি ধৰিছিল। ৰাতি ফ্লেটলৈ উভতি আহোঁতে 2 বাজি গৈছিল। ৰাজেশে এনেও ভাগৰি আছিল। সমীৰে ক'লে যে মই আৰু ৰাজেশে আজি একেলগে শুম আৰু অলপ চলপ কথাও পাতিম। নিতাই বেলেগ এটা কোঠাত শুব। নিতাই এতিয়া সমীৰলৈ খঙেৰে চালে। ৰাজেশে ভাগৰ লগাৰ বাহানা কৰি মানা কৰি দিলে আৰু ক'লে যে মই আজি নিশাটো ভালকৈ শুবলৈ বিচাৰোঁ। সি তাৰ কোঠালৈ গুচি গ'ল আৰু বিচনাত বাগৰি দিলে। অলপ পিছত সমীৰে বহাৰ পৰা উঠিলে আৰু বাথৰুমৰ পৰা ফ্ৰেছ হৈ আহিলে। নিজৰ কাপোৰ পিন্ধিলে আৰু নিতাক কৈ ৰাজেশৰ কোঠালৈ গুচি গ'ল। সমীৰক দেখি এতিয়া ৰাজেশে মিচিকিয়াই হাঁহিলে আৰু ক'লে, নিতা এতিয়াও একেবাৰে সলনি হোৱা নাই। আজিও তাই বৰ হুলস্থুল কৰিয়েই থাকে। আগতে ক্লাছত কৰিছিল আৰু এতিয়া বিচনাত কৰে। অলপ সময় কথা পতাৰ পিছত দুয়ো শুই গ'ল। পিছদিনা ৰাতিপুৱা এনেতো সমীৰে অফিচৰ পৰা ছুটী লৈ ৰাখিছিল, কিন্তু হঠাতে অফিচত এখন আৰ্জেণ্ট মিটিং আহি গ'ল। সেয়েহে সি সোনকালেই যাবলগীয়া হ'ল। সি নিতাক ক'লে যে লাঞ্চৰ সময়লৈকে আহি যাম মই। ৰাজেশে নিজৰ কোঠাত শুই আছিল। নিতাই চাহ বনালে আৰু তাক জগাবলৈ তাৰ কোঠালৈ গ'ল। তাই এটা চুটি ফ্ৰক পিন্ধি আছিল। ৰাজেশে সাৰ পাই গৈছিল। ৰাজেশে এতিয়া নিতাক দেখাৰ লগে লগে টি-চাৰ্টটো পিন্ধিবলৈ বিচাৰিছিল, কিন্তু নিতাই ক'লে থাকিবলৈ দিয়া, এনেকৈ তোমাক স্মাৰ্ট লাগিছে। নিতাই বিচনাতে বহিলে। নিতাই টেবুলত থকা পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়ালে আৰু এবাৰ খুপিলে, তাৰপিছত ৰাজেশক দিলে। তাৰপিছত তাই ক'লে এতিয়া আৰু কেতিয়ালৈকে বিয়া নকৰাকৈ থাকিবা তুমি। তেতিয়া ৰাজেশে ক'লে যে যাক মই বিয়া পাতিম বুলি ভাবিছিলোঁ সেইগৰাকীকেই নাপালোঁ, এতিয়ানো মই কাক বিয়া পাতিম। নিতাই তেতিয়া তাৰ চকুলৈ চাই ক'লে মোক বিয়া কৰাবা। ৰাজেশে সেইখিনি সময়ত থতমত খাই উঠিল। নিতাই ক'লে যে মোৰ কাৰণেইতো তুমি বিয়া কৰোৱা নাই, সেয়েহে এতিয়া দুটাই ৰাস্তা আছে। এটা মই সমীৰক ডিভোৰ্চ দি তোমাক বিয়া কৰাব লাগিব। তেতিয়াও সমীৰৰ অৱস্থাটো তোমাৰ দৰেই হৈ যাব। সিও মোক নিজতকৈ বেছি ভাল পায়। আৰু ইফালে আনটো ৰাস্তা হৈছে তুমি চুপচাপ কোনো এজনী ভাল ছোৱালীক বিয়া কৰাই লোৱা। আমি সকলোৱে তেতিয়া সুখত থাকিবলৈ পাৰিম। ৰাজেশে তেতিয়া হাঁহি মাৰি ক'লে যে নিতা, তোমাৰ বাহিৰে মোৰ এই অন্তৰখনে কাকোৱেই নিবিচাৰে। তেতিয়া নিতাই খঙেৰে ক'লে, যদি মই মৰি যাওঁ তেতিয়া কি হ'ব? ৰাজেশে তৎক্ষণাত তাইক সাৱটি ধৰিলে আৰু তাইৰ ওঠত হাত ৰাখি ক'লে, তোমাৰ অবিহনে মই মৰি মৰি জীয়াই থাকিম, কিন্তু সমীৰেতো মৰিয়েই থাকিব। তেতিয়া নিতাই ক'লে, তেনেহ'লে কোৱা মই কি কৰোঁ? ৰাজেশে তাইক ওচৰলৈ টানি আনিলে আৰু তাইক মৰম কৰিবলৈ ধৰিছিল। ধুমুহাজাক শান্ত হোৱাৰ পিছত ৰাজেশে ক'লে, নাই এয়া ভুল কথা, সমীৰে তোমাক বহুত ভাল পায়। মোৰ জীৱন এনেকৈ পাৰ হৈ যাব, তুমি একো চিন্তা নকৰিবা। তেতিয়া নিতাই ক'লে যে এনেকৈ নহ'ব, আজি তুমি মোক কথা দিব লাগিব যে তুমি বিয়াখন পাতিবা। মই নিজেই তোমাৰ কাৰণে ছোৱালী বিচাৰিম। ৰাজেশে তেতিয়া ক'লে যে তোমাৰ ঠাই কোনেও ল'ব নোৱাৰে।
ৰাজেশে ক'লে যে সি মাত্ৰ তাইৰ কাৰণে সি ইয়ালৈ জব কৰিবলৈ আহিছিল। বিদেশততো সি ইয়াতকৈ বেছি দৰমহা পাইছিল। নিতাই তাক জোৰকৈ খাবতি ধৰিলে আৰু ক'লে যে কিয় ইমান ভাল পোৱা মোক, আৰু যদি ভালেই পাইছিলা তেনেহ'লে কিয় যাবলৈ দিলা আনৰ হাতলৈ। এতিয়া মই সমীৰৰ লগত বহুত সুখী, কিন্তু মই তোমাক দুখত থকাটো চাবলৈ নোৱাৰোঁ। মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ তোমাৰ কাৰণে। প্লিজ তুমি বিয়া কৰোৱা। ৰাজেশে ক'লে ঠিক আছে, মই চেষ্টা কৰিম, কিন্তু মই সুখী নহয়। নিতাই ক'লে এতিয়াও মোৰ কণ্ঠই তোমাক আমনি কিয় কৰে। ৰাজেশে তাইৰ চকুলৈ চাই ক'লে, কাৰণ যেতিয়াই তোমাৰ কথা মনত পৰে তেতিয়াই মোৰ সেই নিশাটোৰ কথালৈ মনত পৰে, যিটো নিশা আমি একেলগে কটাইছিলোঁ। মই তেতিয়াই তোমাৰ ওচৰত নিজকে অৰ্পণ কৰিছিলোঁ। তেনেকৈ কৈ ৰাজেশে নিতাক জোৰকৈ খাবতি ধৰিলে। নিতাই বুজি পাই গৈছিল যে ৰাজেশক যদি কোনোবাই বিয়াৰ বাবে মান্তি কৰাব পাৰে সেয়া কেৱল তাইহে, আৰু সেইবাবে তাৰ বাবে তাই আকৌ এবাৰ তাৰ বিশ্বাস জয় কৰিবলৈ লাগিব, তাৰ মনৰ ভোক শান্ত কৰাব লাগিব। তেতিয়াই নিতাই ৰাজেশক মৰমেৰে তাৰ চকুত চকু থৈ ক'লে, এতিয়া মই সন্তানৰ প্লানিং কৰিবলৈ বিচাৰোঁ। সেয়া লাগিলে তোমাৰেই হওক বা সমীৰৰেই হওক। সেয়েহে আজি মোক ভালকৈ মৰম কৰা। নিতাই হেৰাই যাবলৈ বিচাৰিছিল ৰাজেশৰ বুকুত। তাইৰ এতিয়া দুটা উদ্দেশ্য আছিল। এটাটো তাই বিচাৰিছিল যে তাইৰ সন্তানৰ পিতৃ সিহঁত দুয়োৰে কোনোবা এজনেই হওক, আৰু যাতে তাই নিজেও নাজানে সন্তানৰ বাপেক কোন হয়। আনটো তাই ৰাজেশক বিয়াৰ বাবে মান্তি কৰাবলৈ বিচাৰিছিল। কিছুদেৰি এনেকৈ পৰি থকাৰ পিছত নিতাই ক'লে, জান তুমি এতিয়া মোৰ ওপৰত আৰু এনেকৈ অন্যায় নকৰিবা। ৰাজেশে তেতিয়া মনে মনে থাকিল। নিতাই ক'লে, মই সিদ্ধান্ত লৈছোঁ যে এতিয়া সমীৰকো তেতিয়াহে মোৰ ওচৰলৈ আহিবলৈ দিম যেতিয়া তুমি বিয়াৰ বাবে মান্তি হ'বা। ৰাজেশে ক'লে, এয়া কেনেকুৱা কথা, মোক ভাবিবলৈ অলপ সময় দিয়া। নিতাই ক'লে, ঠিক আছে তুমি সময় লোৱা, কিন্তু মই মোৰ কথাত অটল আছোঁ। ৰাজেশে তেতিয়া ভয় খাই উঠিছিল। তাৰপিছত দুয়ো সাজু হৈ ওলাই গ'ল। সমীৰে সিহঁতক ওচৰৰে এখন ভাল ৰেষ্টুৰেণ্টত লগ কৰিলে। তেওঁলোকে তাতে লাঞ্চ কৰি তেওঁলোকে অলপ ফুৰিবলৈ যোৱাৰ প্লেন বনালে। তেতিয়া তেওঁলোকে চিনেমা চোৱাৰ প্ৰগ্ৰাম বনালে। চিনেমা চাই সিহঁতে বাহিৰতে ডিনাৰ কৰি 10 বজাত ফ্লেটলৈ উভতিল। আজি সমীৰ আৰু ৰাজেশৰ ড্ৰিংকছ কৰাৰ মন আছিল। নিতাই ক'লে, তোমালোকে খোৱা মোৰ মুড নাই আজি, মই ৰুমতে অলপ জিৰণি লওঁ। এদিন নিশা ৰাজেশ আৰু সমীৰে যেতিয়া ড্ৰিংকছ কৰি আছিল তেতিয়া নিতাই গৈ ক'লে যে এতিয়া তাই সমীৰক মৰম তেতিয়াহে কৰিব যেতিয়া ৰাজেশে বিয়াৰ বাবে মান্তি হ'ব। সমীৰেও ৰাজেশক বহুত বুজালে যে সি যাতে তাৰ জীৱনত আগুৱাই যায়। ৰাজেশে তাৰ কথাত হাঁহিবলৈ ধৰিছিল, কিন্তু নিতা সেই সময়ত গম্ভীৰ হৈ থিয় হৈ আছিল। অৱশেষত ক'লে যে ঠিক আছে, মই সোনকালে বিয়াখন কৰাম। কথাটো শুনাৰ লগে লগে নিতাই আনন্দতে তাক সাবতি ধৰিলে। সমীৰেও মিচিকাই হাঁহিছিল। কথাটো এতিয়া সহজ কৰি তুলিবলৈ সমীৰে মদৰ আন এটা বটল খুলিলে আৰু তাৰপিছত তিনিও পাৰ্টি কৰিবলৈ ধৰিছিল। নিচা আৰু আনন্দতে যেতিয়া নিশা গভীৰ হ'ল তেতিয়া ৰাজেশে নিতাক সাবতি ধৰি ক'লে, আজিৰ পিছত আৰু এইবিলাক কেতিয়াও নহয়, আমাৰ বন্ধুত্ব সদায় ওপৰত থাকিব। সমীৰে এতিয়া ৰাজেশক সাবতি ধৰিছিল। নিতাইও মিচিকিয়াই হাঁহিবলৈ ধৰিছিল। এতিয়া ৰাজেশে এজনী ধুনীয়া ছোৱালী চাই নিজৰ বিয়াখন পাতিলে। তেওঁ এতিয়া তেওঁৰ জীৱনক লৈ বহুত সুখী। এতিয়া এনেকৈ নিতা আৰু সমীৰে ৰাজেশক দেখি বহুত সুখী হৈ পৰিছিল। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবাই যেন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।